হেল্ল' ভিউৱাৰ্ছসকল, এয়া মই ৰাতিপুৱা কলেজলৈ বুলি ওলাই লৈছোঁ। তো যিহেতু মোৰ ক্লাছ আছে, এইফালে ৰুম চুম মাৰি লৈছোঁ। তলা মৰা নাই ৰাইজ, কিবা কিবি নিব আহিলে আহিব পাৰে দেই মোৰ ৰুমত। এইফালে মই ওলাই লৈছোঁ হোষ্টেলৰ পৰা। এইফালে বাছত উঠিবলৈ বুলি গৈছোঁ। এয়া আকৌ আমাৰ কামাখ্যা নাৰ্চাৰীটো সৰস্বতী পূজা পাতিছে দেই। বাছত উঠিছিলোঁহে, পাণ্ডু পাই গ'লোহি। মই যিহেতু পাণ্ডু কলেজত পঢ়োঁ, পাণ্ডুত পূজা বুলি ক'লে বহুত দিনৰ আগৰে পৰাই আয়োজন কৰা হয়। এয়া মূৰ্তি, মালা, বিভিন্ন ধৰণৰ বস্তু এই দোকানত এভেইলেবল হৈ আছে। এফালে পাণ্ডুত সৰস্বতী মাৰ মূৰ্তিও বনাই থকা হৈছে আৰু মই কলেজো পাই গ'লোহি। আমাৰ কলেজতো পূজাৰ কাৰণে পেণ্ডেল দি আছে। তাৰপাছত মই এয়া ডিপাৰ্টমেণ্টলৈ বুলি গৈ আছোঁ, মানে আমাৰ ক্লাছৰুমত আহি দেখোঁ বেলি দাদা আৰু নেহাৰ বাহিৰে কোনো অহা নাই। অৱশেষত এইফালে মাহী আহিলে বাৰু। মাহীৰ কথা শুনি শুনি আমি হাঁহি আছোঁ ৰাইজ। তাৰপাছত ক্লাছো শেষ হ'ল। এইফালে আমি দাদাৰ দোকানত চিকেন পকৰা খালোঁ গোটেইকেইটাই। লগতে ইংটিপি, ক্লিঅ'পাছ, বেলি দাদা, ধৃতিষ্মা, মিকুহঁতো আছে। এয়া ক্লাছৰ পৰা আহি মই আৰু ইংটিপি অলপ সময় ফোন চালোঁ। তাৰপাছত ভাবিলোঁ কিবা এটা খাই আহোঁ। এইফালে আমি চামোচা খাবলৈ বুলি আহিলোঁ। আমাৰ ভায়াৰ দোকান, মানে কামাখ্যা নাৰ্চাৰীত আছে দেই। আপোনালোকো আহিব পাৰে যদি কামাখ্যাতে থাকে। ৰুম আহি পাই গ'লোঁ। এইফালে নিমকি, ঘৰৰ পৰা অনা পকা মিঠৈ, লগতে তিলপিঠা, আমি সকলোখিনি একেলগে খাবলৈ বুলি বহি লৈছোঁ। যিহেতু আমি এমাহৰ মূৰত লগ পাইছোঁ। আজি আমি খাওঁ দেই। আজিলৈ বাই বাই।